নতুন অসমীয়া চলচ্চিত্ৰ সূৰ্যবিহীন ৰাতিপুৱাৰ নাম ঘোষণা। অসমীয়া চলচ্চিত্ৰ জগতত সংযোজন হ'ল আৰু এখন অসমীয়া চলচ্চিত্ৰৰ। মঙলবাৰে অৰ্থাৎ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত ছবিখনৰ নাম ঘোষণা কৰা হয়। জেবি ফিল্মছৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনে পৰিচালনা আৰু প্ৰযোজনা কৰিব ডাক্তৰ জয় বৰাই। সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলখনত উপস্থিত থাকি চলচ্চিত্ৰ পৰিচালক ৰজনী বৰ্মন, অতুল বৈশ্য, ৰাজীৱ দত্তৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। ডাক্তৰ জয় বৰাৰ এখন উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মীয়মান সূৰ্যবিহীন ৰাতিপুৱাৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে অতুল বৈশ্যই। আগন্তুক জানুৱাৰীৰ পৰা চিত্ৰগ্ৰহণ আৰম্ভ হ'বলগীয়া ছবিখনৰ বাবে ইতিমধ্যে অভিনয় শিল্পী নিৰ্বাচনৰ যো-জা আৰম্ভ কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে প্ৰযোজনা গোষ্ঠীয়ে। ডক্টৰ জয় বৰা একেদৰে কবি, ঔপন্যাসিক, নিবন্ধকাৰ তথা অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰা ডক্টৰ বৰাই ইতিমধ্যে কেইবাখন ছবিৰ তথা অন্যান্য ভাষাৰ ছবি নিৰ্মাণ কৰি বিভিন্ন বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে জেবি ফিল্মছৰ বেনাৰত 2022 চনত ডাক্তৰ জয় বৰাই নিৰ্মাণ কৰা বনজা নামৰ কাৰ্বি ভাষাৰ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰত সমাদৃত হোৱাৰ লগতে বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ প্ৰডাকশ্যন জেবি ফিল্মছৰ পৰা এই সূৰ্যবিহীন ৰাতিপুৱা নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ লৈছোঁ আৰু কাহিনীটো মোৰেই উপন্যাসখনৰ আধাৰতে কৰা হৈছে আৰু কাহিনীটো মানে কি একেবাৰে আমাৰ সমাজত দৈনন্দিন জীৱনত ঘটি থকা এটা ঘটনা, সেইটোৰ ওপৰতে বেছ কৰি পেলাই ই কৰা হৈছে আৰু চিত্ৰনাট্য কৰিছে অতুল বৈশ্য, পৰিচালনা মই কৰিম। কোৰিঅ'গ্ৰাফাৰত আছে বম্বেৰ কমলনাথ আৰু অতি সোনকালে অডিশ্যন ল'ম গুৱাহাটী, লখিমপুৰ, যোৰহাট আৰু তেজপুৰত। আৰু এইকেইটা অডিশ্যন লোৱাৰ পাছত আৰ্টিষ্ট চিলেকশ্যন কৰাৰ পাছতহে মই আপোনালোকক জানিবলৈ দিম যে কোন কোন অভিনেতা অভিনেত্ৰীয়ে এই চিনেমাত কৰিব আৰু জানুৱাৰীৰ মাজভাগৰ পৰা চিনেমাখন শ্বুটিং আৰম্ভ কৰিম বুলি ঠিক কৰিছোঁ। আৰু লগতে এটা ভাল খবৰ যে জেবি ফিল্মছৰ বেনাৰত সূৰ্যবিহীন ৰাতিপুৱা এখন চলচ্চিত্ৰ আমাৰ হ'বলৈ গৈ আছে। এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিব জয় বৰা আৰু পৰিকল্পনাও তেখেতৰ আৰু চিত্ৰনাট্য আমাৰ সকলোৰে পৰিচিত পৰিচালক অতুল বৈশ্য ডাঙৰীয়াই চিত্ৰনাট্য কৰিছে। গতিকে অহা জানুৱাৰীৰ মাজভাগৰ পৰা ছবিখনৰ কাম আৰম্ভ হ'ব বুলি আমাৰ প্ৰযোজক পৰিচালকে জনাইছে। গতিকে আৰু 4 ঠাইত ইতিমধ্যে শিল্পী বাছনিৰ কামো আৰম্ভ হ'ব, যোৰহাট, লখিমপুৰ, তেজপুৰ আৰু গুৱাহাটী। গতিকে সকলো অসমবাসী ৰাইজৰ আমি সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ পৰাও আমি সহায় সহযোগিতা কামনা কৰিছোঁ। সেইকাৰণে যে আপোনালোক অবিহনে আমি প্ৰচাৰ মাধ্যমটো আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। প্ৰচাৰ লাগিব, আপোনালোকৰ সহায় সহযোগিতা লাগিব। সকলোৰে ধন্যবাদ দিছোঁ।